ব্যক্তি উপস্থিত থাকে। বানথাই গাঁও পঞ্চায়তত আজি অসম চৰকাৰৰ এছপিডি সিদ্ধান্ত চিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত গৰুখুটি কৃষি প্ৰকল্প উৎপাদিত শাক উলিয়াই দিয়া হৈছে বজাৰলৈ। লহপহকৈ বাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতি। সেউজীয়া হৈছে ঢলপুৰৰ কৃষিভূমি। কৃষি প্ৰকল্পৰ অধীনৰ ২ নং ঢলপুৰৰ কলাতলিত জৈৱিক পদ্ধতিত কৰা খেতি এতিয়া বজাৰলৈ উলিয়াই দিছে কৃষি বিভাগে। দৰঙৰ ভিন্ন প্ৰান্তৰ বজাৰত মূলা শাক বিক্ৰী কৰিছে কৃষি বিভাগে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত ক্ৰমান্বয়ে আগবাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতিৰ কাম। ইতিমধ্যে কৃষি প্ৰকল্পৰ অধীনত থকা ভূমি উচ্ছেদ চলোৱাৰ পিছত প্ৰায় ৫,০০০ বিঘা ভূমিত ট্ৰেক্টৰেৰে হাল বোৱাৰ লগতে এমাহ পূৰ্বে সিঁচা মূলা শাক এতিয়া বজাৰলৈ উলিয়াই দিব পৰা হৈছে। ইয়াৰ পিছত পালেং, ধনিয়া, ৰঙালাও, ফুলকবি, বন্ধাকবি, ওলকবি আদি বজাৰত উলিয়াই দিব পৰা হ'ব। গৰুখুটি কৃষি প্ৰকল্পত প্ৰকল্পৰ ৫ শতাধিক যুৱক যুৱতীয়ে কৃষি বিভাগৰ বিষয়াসকলৰ উপস্থিতিত কৰি গৈছে শাক-পাচলিৰ খেতি। ৫টা জোনত ভাগ কৰি দিয়া হৈছে কৃষি বিষয়াসকলক। ২ নং ঢলপুৰৰ কলাতলিত উৎপাদিত মূলা শাক বজাৰত বিক্ৰী কৰিছে কৃষি বিষয়াসকলে। মূলা শাকটো উঠি যাব আৰু ৰঙালাওটো আহি যাব। ঠিক তেনেদৰে পালেং শাক লগোৱা হৈছে। পালেং শাকটো উঠি যাব, তাৰপিছত ৰঙালাওটো আহি যাব। দলঙৰ মাথাৰ পৰা আমি প্ৰায় 17 বিঘা মাটিত আমি ফুলকবি ডাইৰেক্ট চিডেড কৰি দিছোঁ। সেইখিনিও আমাৰ প্ৰায় 2 মাহৰ মানৰ পিছত আমি ওলকবিৰ কাৰণে আমি উলিয়াই দিব পৰা যাব। ইতিমধ্যে চিপাঝাৰ, মংগলদৈৰ লগতে দৰঙৰ বিভিন্ন বজাৰলৈ বিক্ৰীৰ কাৰণে প্ৰেৰণ কৰা হৈছে কৃষি প্ৰকল্পত উৎপাদিত শাক-পাচলি। ইয়াৰ পিছতেই গুৱাহাটী বজাৰলৈ নিয়া হ'ব এইসমূহ শাক-পাচলি। দৰঙৰ অন্য জেগা মংগলদৈলৈকে এনেকৈ গৈ পেলাই আমি 2 এদিনত সেইটো কৰাৰ পিছত আমি গুৱাহাটীলৈকে যাম। আমি গুৱাহাটীলৈকে যাবই লাগিব। বজাৰ কাৰণ আমাৰ উৎপাদন বহুত যথেষ্ট বেছি হ'ব, বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আমি গুৱাহাটী নহয় প্ৰায় আৰু অন্য জেগা কিছুমানত আমি নিশ্চয় যোগাযোগ কৰি পেলাই আমাৰ বিক্ৰী। প্ৰকল্পত কাম কৰি আনন্দিত হৈছে প্ৰকল্পৰ যুৱক যুৱতীসকল। চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নানা জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ পৃথিৱীখনক মানুহে আধুনিকতাৰ নামত আঘাত হানিবলৈ আৰম্ভ কৰিছে। গছ বন কাটি পাহাৰ ভাঙি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে মানৱ জাতিয়ে। সমান্তৰালকৈ বন্য জীৱ জন্তুৰ ওপৰত অত্যাচাৰ চলাই হত্যাযজ্ঞও অব্যাহত ৰাখিছে মানুহেই, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে আমাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত। মানুহক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে সজাগ কৰিবলৈ বিশ্বনাথ চাৰিআলিত ৰাজপথলৈ ওলাই আহিল এদল শিশু। বাটৰ নাট অনুষ্ঠিত কৰি এইসকল শিশুৱে চেষ্টা চলালে জীৱ জন্তুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ বাবে ৰাইজক সজাগ কৰি তুলিবলৈ। তোমালোকেতো জানাই এই মানৱ জাতিটোৱে মোৰ পুৰণি বন্ধু কৰ্মৰীয়া কাছক বৰ্তমান চিকাৰ কৰি একেবাৰে নোহোৱা কৰি লগতে গছ বন কাটি পাহাৰ ভাঙি প্ৰকৃতিক আঘাত হনা মানৱ জাতিক এই বাটৰ নাটৰ জৰিয়তে শিক্ষা দিবলৈ প্ৰয়াস চলালে এইসকল কণ কণ শিশুৱে। আমাকে নহয় ওই জীৱবোৰকো মাৰি মাৰি একেবাৰে নোহোৱা কৰি দিছে। সঁচাকে দেই এই মানৱ জাতিটো বৰ নিষ্ঠুৰ। পলা পলা আজিতো মোৰতো সাধাৰণটো হয়ে। বেলেগ বেলেগ বেশভূষা পৰিধান কৰা শিশুসকলে মুখত বিভিন্ন জীৱ জন্তুৰ মুখা পৰিধান কৰি ৰাজপথত এনেদৰেই বাটৰ নাট মঞ্চস্থ কৰিলে। আজি কেইবছৰমানৰ পৰা নোহোৱা হৈ গৈছে তাৰে কথা কৈ আছো। ময়ো তাক বহুত দিন ধৰি দেখা নাই। হয় ময়ো তাক বহুত দিন ধৰি দেখা নাই। সঁচাকৈ দেই মানৱ জাতিটো বৰ নিষ্ঠুৰ। হয় দেই, ইহঁতে নিজৰ স্বাৰ্থৰ কাৰণে সৰু বহুত
উল্লেখযোগ্য যে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে অসম চৰকাৰৰ বন বিভাগে 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংবন্ধলে মটৰ চাইকেল ৰেলী আৰু শিশুসকলৰ দ্বাৰা বাটৰ নাট অনুষ্ঠিত কৰে। জীৱ-জন্তু গছ-গছনি নাথাকিলে যে ভৱিষ্যতে মানৱ জাতিও জীয়াই নাথাকিব, জনসাধাৰণক সেই বাৰ্তা দিবলৈকে আয়োজন কৰা হয় এই বাটৰ নাট। ইফালে কোভিডৰ পৰিস্থিতিৰ সময়ত অসমে বাহিৰৰ পৰা অক্সিজেন কিনিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে অক্সিজেন অবিহনে মানৱ জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ হলে জৈৱ বৈচিত্ৰ্য গছ বন সংৰক্ষণ কৰাটো নিতান্তই প্ৰয়োজনীয়। অসম চৰকাৰৰ বন বিভাগৰ ফালৰ পৰা 67তম বন্যপ্ৰাণী সপ্তাহ অক্টোবৰৰ 2 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমি উদযাপন কৰি আছোঁ আৰু তাৰে লগত সংগতি ৰাখি আজি আমাৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল, আমাৰ টেৰিটৰিয়েল সংমণ্ডল আৰু NGO TSৰ আমাক সহযোগ কৰিছে আৰু তাৰ কাৰ্যসূচী হিচাপে আমি এটা বাইক ৰেলী লগতে বাটৰ নাট কৰিছোঁ। আৰু এনেকুৱা প্ৰগ্ৰেম আমাৰ অসমৰ প্ৰত্যেক ঠাইতে 2 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি আমাৰ বন্যপ্ৰাণীৰ সপ্তাহৰ উপলক্ষে বিশ্বনাথে বন্যপ্ৰাণী সংমণ্ডলে আজিৰ দিনটো আমি নিৰ্বাচন কৰি উদযাপন কৰিছোঁ। হয়, বাটৰ নাট কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই আমি জনসাধাৰণক সজাগ কৰিব খুজিছোঁ যে আমাৰ বন্যপ্ৰাণী জৈৱ বৈচিত্ৰ্য আমি সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ অবিহনে জৈৱ বৈচিত্ৰ্য যদি আমাৰ জীৱ জন্তু যদি নাথাকে আমাৰ মানৱ জাতীয় আমিও জীয়াই থাকিব নোৱাৰিম। লগতে আমাৰ ভৱিষ্যতৰ যিবিলাক ল'ৰা ছোৱালী বা বংশ পৰিয়াল বা জনসাধাৰণ উঠি অহা ডেকা ল'ৰা ছোৱালী আহিব, ভৱিষ্যতৰ কাৰণে আমি সংৰক্ষণ কৰাটো অতি জৰুৰী হৈ পৰিছে। কোভিড মহামাৰীয়ে সমগ্ৰ দেশৰ অৰ্থনীতিত বাৰুকৈ মাধমাৰ সোধালে, যাৰ ফলত সমগ্ৰ দেশত কৰ্মহীন হৈ পৰিল কোটি কোটি শ্ৰমজীৱী লোক। এনেবোৰ বেয়া খবৰে সকলোকে ভবাই তুলিছে। কোভিডৰ 2টা ঢৌৱে চুই যোৱা আমাৰ ৰাজ্যতো বহু লোকে নিজৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত এখোজ আগুৱাই দুখোজ পিছুৱাই আহিবলগীয়া হৈছে। পিছে নিজৰ স্বাৱলম্বনৰ বাট নিজেই মোকলাব লাগিব, যাৰ বাবে কৰ্মহীন হৈ থকা মহিলাসকলক বিনামূলীয়াকৈ কাটিং আৰু টেইলৰিঙৰ প্ৰশিক্ষণ দিবলৈ আগবাঢ়ি আহিছে ধেমাজিৰ এটি বেচৰকাৰী সংস্থা জীৱন প্ৰজ্বলন উন্নয়ন সংস্থা। স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত জীয়াঢলৰ কাৰ্পুনপুলিত গ্ৰামাঞ্চলৰ নিবনুৱা মহিলাসকলৰ বাবে এটি 3-মহীয়া কাটিং আৰু টেইলৰিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে। বিগত মঙলবাৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে এই কেন্দ্ৰটি। উল্লেখযোগ্য যে জীৱন প্ৰজ্বলন উন্নয়ন সংস্থাটোৱে প্ৰথমে বিভিন্ন লোকৰ ঘৰত পৰি ৰোৱা চিলাই মেচিনসমূহ সংগ্ৰহ কৰাৰ পিছত তাক মেৰামতি কৰাই এনেদৰে মহিলাসকলক সংগঠিত কৰি প্ৰশিক্ষণ দিয়াৰ বাবে আগবাঢ়ি আহিছে। সংস্থাটোৰ সচিব বাবুল গগৈয়ে জনোৱা মতে উঠি অহা নিবনুৱা যুৱক যুৱতীসকলে মাত্ৰ 10 টকাৰ পঞ্জীয়ন মাচুলৰ বিনিময়ত প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপনৰ পথ মুকলি কৰিব পাৰে। এই কেন্দ্ৰটোৰ লক্ষ্য উদ্দেশ্য গ্ৰামাঞ্চলৰ যুৱক যুৱতীক দক্ষ কৰি স্বাৱলম্বী কৰি তোলা। প্ৰশিক্ষণ কেন্দ্ৰটো আমাৰ কেইজনমান যুৱকে আমি জীৱন প্ৰজ্বল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন উন্নয়ন সংস্থা আমাৰ সেই যুৱকসকলে এটা মানে নন গভৰ্ণমেণ্ট মানে NGO গঠন কৰি আমি এই মহিলাসকলক নিজৰ দক্ষতাৰ ওপৰত থিয় হ'ব পৰাকৈ তেখেতলোকক স্বাৱলম্বী হ'ব পৰাকৈ বিনামূলীয়া আমি কাৰিকৰী শিক্ষা কাটিং টেইলৰিং এটা দিবলৈ প্ৰচেষ্টা চলাই আছোঁ। প্ৰশিক্ষণ ইতিমধ্যে হৈ আছে। ইফালে এই বেচৰকাৰী সংস্থাটোৱে গ্ৰহণ কৰা পদক্ষেপক শলাগ জনোৱাৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰি যাতে আগন্তুক দিনত ঘৰতে থাকি 2 পইচা অৰ্জন কৰিব পাৰে তাৰ বাবে নিজকে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলে।
জীৱন প্ৰজ্বলন নামৰ বেচৰকাৰী সংস্থাটোত জড়িত 15জন নিবনুৱা যুৱকে চৰকাৰৰ পৰা কোনো সাহায্য নোলোৱাকৈ জেপত ধন খৰচ কৰি এনে এটা যোগাত্মক পদক্ষেপ গঢ়ি তোলাত সকলোৱে একেমুখেই শলাগ লৈছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख पर 8 तारिख लके एटू सेलिब्रेट करि थाके। ए बছৰটো आमी तो एटा मिशन तो लइसे मिशन गिबन 2021 एटू मिशन तो एटा फ्लैगशिप स्पीशीज तो आमी सेलेक्ट करि आछे एटू गिबन तो एटू वाइल्ड लाइफ सेंचुरी माने एटू फ्लैगशिप स्पीशीज है बांदर का प्रोजेक्ट तो हात्ता আছে सो एटू माने तो मेन एटू बाकी जगहत माने एटू गिबन तो माने नापाय सो एकाने एटू फ्लैगशिप स्पीशीज आमी माने तो लइसु एटू स्पीशीजत कन्सेंट्रेट करि दी आमी तो माने तो एवाला वाइल्ड लाइफ सेंचुरी तो माने तो आक माने तो भालके माने तो बनाबो तो माने एटू आलोचना करि আছে চাহ বাগান মানুহবিলাকে এটু সাপোর্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি ডিএফঅ ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম ডিএফঅ'ৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰিয়নি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত এই পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। গাঁও পঞ্চায়তত আজি অসম চৰকাৰৰ এছঅ'পিডি শিতানত ইয়াত স্থায়ী গৃহটো নিৰ্মাণ কৰা হ'ল, স্থায়ী আমাৰ যিটো আমাৰ কাৰ্যালয়। গতিকে নগাঁও সদৰ সমষ্টিটো প্ৰথমটো আমাৰ যি এছঅ'পিডি শিতানৰ প্ৰথমটো গৃহ আজি উন্মোচন কৰা হৈছে। মই আশা কৰিছোঁ যে এই ধৰণৰ যি কাৰ্যালয় প্ৰতিটো যিটো জিপিতে হয় খুব
মাজুলীৰ মুখা শিল্প বিশ্বজুৰি সমাদৃত মাজুলীৰ মুখা শিল্প এই মুখা শিল্পৰেই স্বাৱলম্বী হৈছে বহু পৰিয়াল এই মুখা শিল্পৰ কামত ব্ৰতী হৈ আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এজন ব্যতিক্ৰমী যুৱক হয় মাজুলীৰ ওপৰ সোণোৱাল গাঁৱৰ এগৰাকী যুৱক ললিত পায়েঙে মুখা আৰু মূৰ্তি নিৰ্মাণেৰে সমাজত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে বৰ্তমান মাজুলী মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ললিত পায়েঙে সৰুৰে পৰাই বিভিন্ন চিত্ৰাংকন কৰি বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰ পাছতে ললিতে ইউটিউবত বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীৰ মুখা নিৰ্মাণৰ ভিডিঅ' চাই মুখা নিৰ্মাণ কৰিবলৈ লয় আৰু বৰ্তমান মূৰ্তি নিৰ্মাণ কৰি সেইসমূহ বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঘৰখনকো আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে মুখা আৰু মূৰ্তি বিভিন্ন ধৰণৰ কলা সংস্কৃতিবোৰ নিৰ্মাণ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি তুমি নিজৰ পঢ়াৰ খৰচ এনেদৰে উলিয়াইছা হয় মই মানে মূৰ্তি আৰু মুখা বিভিন্ন ধৰণে মানুহ কিছুমান লৈ যায় আৰু এইখিনি বিক্ৰী কৰি মই পঢ়াৰ খৰচ উলিয়াওঁ বিভিন্ন প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছা বিভিন্ন প্ৰতিযোগিতাত তুমি প্ৰাইজ পাবলৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছা গতিকে এই অনুপ্ৰেৰণা আচলতে কাৰ পৰা পাইছিলা এই অনুপ্ৰেৰণা মই সৰুৰ পৰাই মা দেউতাৰ পৰা পাইছিলোঁ মা দেউতা আগবঢ়াই দিয়ে আৰু তাৰ পৰা মই এই আৰ্ট আৰু মুখা শিল্পকলাৰ লগত মই জড়িত হৈ পৰিলোঁ নিশ্চিতভাৱে আচলতে কাৰো ওচৰত শিক্ষা নোলোৱাকৈ মাত্ৰ ইউটিউবৰ ভিডিঅ' চাই বৰ্তমান এখন মূৰ্তি নিৰ্মাণ কৰিছে ললিতে আমি দেখুৱাইছোঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই গণেশ মূৰ্তিখনত তেওঁ বৰ্তমান ৰং কৰি আছে আৰু সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাইছোঁ তেওঁৰ যি পঢ়া টেবুলৰ ওচৰৰ যি এই অকণমান ঠাইতে তেওঁ নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী বেৰত ওলমাই ৰখা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁ পেঞ্চিলেৰে বিভিন্নজনৰ স্কেটছ অংকন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰুকে ধৰি বিভিন্নজন ব্যক্তিৰ তেওঁ স্কেটছ নিৰ্মাণ কৰিছে আৰু সমান্তৰালভাৱে তেওঁ এটা কথাই জনাইছে যে এই শিল্পৰ দ্বাৰা নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ললিতে পঢ়াৰ মাজতে আজৰি সময়ত নিজকে ব্যস্ত ৰাখে এই শিল্পকলাত অতি মিতভাষী তথা মেধাৱী ছাত্ৰ ললিত ভৱিষ্যতে এগৰাকী সুনিপুণ শিল্পী হ'ব বিচাৰে আনহাতে ওপৰ সোণোৱাল গাঁৱৰ ৰাইজেও ললিতক এই শিল্পকলাত আগবাঢ়ি যাবৰ বাবে চৰকাৰক কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে হয় ললিত আমাৰ ওপৰ সোণোৱাল গাঁৱৰে হয় তেওঁ 9 বছৰ বয়সৰ পৰাহে এইবোৰ শিক্ষানুষ্ঠান ওলোৱাকৈ নিজে বিভিন্ন ধৰণৰ মুখা শিল্প মূৰ্তি তাৰপাছত আৰ্টিষ্ট বিভিন্ন ধৰণৰ আৰ্টিষ্ট কৰে তেওঁৰ প্ৰতিভা দেখি মই খুবেই ভাল পাইছোঁ তাৰপাছত মই চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ যাতে দুখীয়া পৰিয়ালৰ ল'ৰা এজনক প্ৰতিভা দেখি চৰকাৰে কিবা সাহায্য দিয়ে তাকে মই চৰকাৰৰ অনুৰোধ থাকিল নিজ গাঁৱতেই ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে প্ৰকৃত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে গহপুৰৰ এজন যুৱকে অসমীয়া জলপান গ্ৰীণ টি অৰ্থডক্স টিৰ লগতে বিভিন্ন ফলৰ আচাৰ তৈয়াৰৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা এইজন উদ্যমী যুৱকৰ নাম নয়ন বৰঠাকুৰ বৰঙাবাৰীৰ চাৰিঙীয়া নিবাসী নয়ন বৰঠাকুৰে 2019 চনৰ পৰা নিজ গৃহতে ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে দেখিছে সফলতাৰ মুখ গ্ৰীনেৰী নামৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে নয়ন বৰঠাকুৰে 14 বিধ আচাৰ গ্ৰীণ টি অৰ্থডক্স ভজা চাউল কোমল চাউল চিৰা আখৈ সান্দহ আদিকে ধৰি বিভিন্ন অসমীয়া জলপান তৈয়াৰ কৰাৰ লগতে এই সামগ্ৰীসমূহ বিক্ৰী কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে অন্য 10জন নিবনুৱা যুৱককো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে
চৰকাৰী চাকৰিৰ অপেক্ষাত হাত সাৱটি বহি নাথাকি এই যুৱকজনে দেখুৱাইছে স্বাৱলম্বনৰ সুন্দৰ নিদৰ্শন। নিজাববীয়াকৈ গঢ় দিয়া এই উদ্যোগটিৰ সামগ্ৰীয়ে ইতিমধ্যেই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ থলুৱাভাৱে লাভ কৰা উৎপাদিত বিভিন্ন ফল মূল যেনেকৈ জলফাই, আমলখি এইবিলাকৰ আম, তেতেলী এনেকুৱা ধৰণৰ ফল মূলবোৰৰ পৰা মই আচাৰ বনাবলৈ আৰম্ভ কৰিলোঁ আৰু সেই আচাৰ বৰ্তমান মই 14বিধ আচাৰ বনোৱা প্ৰণালী চলাই আছোঁ আৰু ইয়াৰ জৰিয়তে মই 200 গ্ৰাম, 600 গ্ৰাম আৰু 1 কেজিৰ বটলত উপলব্ধ কৰিছোঁ বজাৰত। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।